সাবস্ক্ৰাইব কৰক মোৰ এই চেনেলটো লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল আজি মই ভিডিঅ'টো বিশেষকৈ বনাইছোঁ 2020 যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবে। এইবাৰ তেওঁলোকৰ মেট্ৰিক পৰীক্ষাত অসমীয়াৰ কি কমন এছে আহিব পাৰে তাক লৈ মই ভিডিঅ'টো বনাইছোঁ। গতিকে পলম নকৰি ভিডিঅ'টো চাওঁ আহক। বন্ধুসকল মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই যিমান পাৰোঁ আপোনালোকক ক'ম। প্ৰথমে আহিলে তোমাৰ প্ৰিয় সাহিত্যিক এইখন ৰচনা 2020 মেট্ৰিক পৰীক্ষাত আহিব পাৰে, কিয়নো এইখন ৰচনা মেট্ৰিক পৰীক্ষাত আহিয়ে থাকে। দ্বিতীয়তে আহিল তোমাৰ প্ৰিয় গ্ৰন্থ। এইখন ৰচনাও মেট্ৰিক পৰীক্ষাত আহি থাকে, গতিকে এইখনো তোমালোকে চাব পাৰা। 3 নম্বৰত আহিল কুটিৰ শিল্প। বন্ধুসকল এইখন ৰচনা 100% আহিব পাৰে, গতিকে এইখন ৰচনা সম্পূৰ্ণকৈ চাবা আৰু ভালদৰে চাবা। 4 নম্বৰত আহিল অসমৰ প্ৰাকৃতিক সম্পদ। এইখন ৰচনা প্ৰতি বছৰে নাহে, তথাপিও কেতিয়াবা আহে, গতিকে এইখন ৰচনা এইবাৰ অহাৰ সম্পূৰ্ণ চান্স আছে। চতুৰ্থতে আহিল বানপানী। বানপানী ৰচনাখন সাধাৰণতে বানপানী বুলি নিদিও আওপকীয়াকৈও দিব পাৰে। বানপানী এক প্ৰাকৃতিক দুৰ্যোগ বা ইয়াৰ প্ৰতিকাৰ আদি ধৰণেও দিব পাৰে, গতিকে ইয়াৰ সম্পূৰ্ণ হিণ্টছখিনি ভালদৰে চাই ল'বা। লগতে বন্ধুসকল বিজ্ঞানৰ অৱদান, ছাত্ৰ কৰ্তব্য, পুথিভঁৰাল, পৰিৱেশ প্ৰদূষণ ইত্যাদি ধৰণৰ ৰচনাও আপোনালোকে চাব পাৰে। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। শেষত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ গুড বাই, থেংক ইউ।